আপোনালোকে ইয়াতে এটা ছাগলী চাই আছে আৰু ছাগলীৰ লগত দুটা পোৱালি আছে ঠিক আছে এটোৱে মোৰ নেপিয়াৰ ঘাঁহৰ খেতি য'ত নেকি মই নেপিয়াৰ ঘাঁহৰ খেতি কৰোঁ ঠিক আছে কথাটো এনেকুৱা হৈছে চক এই যেটো ছাগলী আছে ইয়াৰ ডিঙিৰ মাজত এটা ৰছী বন্ধা আছে আৰু খুঁটিটো এনেকুৱা উঠোৱা আছে ঠিক আছে কেতিয়াবা আপোনাৰ চাব কেতিয়াবা আপোনাৰ চাব যে এনেকুৱা ধৰণৰ ছাগলী আপোনালোকে ওচৰ পাজৰে পাব যে ছাগলীটো এনেকৈ খুঁটিটো উঠাই কেনে গৈ আছে আৰু আপোনাৰ খেতিত যাই লাগি খেতিটো খোৱা আৰম্ভ কৰিব ঠিক আছে যদি কিবা কাৰণত এনেকুৱা ধৰণৰ ছাগলী আপুনি ধৰে তেতিয়া মালিকজনে কি ক'ব গম পায় না ক'ব যে মই ছাগলীটোতো পথাৰত বান্ধি থৈ আহিছিলোঁ কিন্তু কেতিয়া তাৰমানে খুঁটিটোই তাৰমানে উঠাই লৈ আহিলে মই গমেই নাপালোঁ দিয়ক মোৰ ছাগলীটো মোক দি দিয়ক মইতো বান্ধি ৰাখিছিলোঁ কিন্তু এইটো একচুৱেলি তাৰমানে এইটো সঁচা কথাটো কি গম পায় না ছাগলীটো এনেকৈ এৰাল দিয়ে যাতে আপুনি কিবা এটা ক'লে যাতে সি ডিফেণ্ড কৰিব পাৰে যে হয় মই ছাগলীটো তাৰমানে ধুনীয়াকৈ মই বান্ধি থৈ আহিছিলোঁ তাতে ক'ব লাগে একোৱেই নাই আৰু এনেকৈ সৰু সৰু পোৱালি আপোনাৰ খেতি খাই নষ্ট কৰিব তেতিয়া ক'ব যে এইটো গাখীৰ খোৱা পোৱালিহে আৰু উপায় নাই তো যিজনক এইটো খেতি আছে আমাৰ নেপিয়াৰ ঘাঁহৰ খেতি আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ নেপিয়াৰ ঘাঁহৰ খেতি কৰোঁ গৰু আৰু ছাগলীৰ কাৰণে তো সেইকাৰণে কি কৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান হাইব্ৰিড জাতি নেপিয়াৰ ঘাঁহ খেতি কৰি ল'ব লাগে আৰু তাত এটা হাই প্ৰডাকশ্যন পাই যাব আৰু সেইটো দিয়ে আপোনাৰ ফাৰ্মো চলিব গৰু ফাৰ্মো চলিব তেতিয়া আৰু ছাগলী তেনেকৈ এৰাল দিব নালাগে আপোনালোকৰ তো কেনে লাগিছে ভিডিঅ'টো নিশ্চয় জনাব ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ